বন্ধুসকল নমস্কাৰ। প্ৰথমে মই শংকৰজ্যোতিক বিজেপিত যোগদান কৰাৰ বাবে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন এই কাৰণে জ্ঞাপন কৰিছোঁ যে বাকী নেতাসকলৰ দৰে দিনত হ'লে পুতলিকা দাহ কৰি ৰাতি হ'লে জোৰ সমদল উলিয়াই আৰু পিছ দুৱাৰেদি বিজেপিৰ লগত হাত সাবটি ধৰি ডিঙিত গলত গল মিলাই বিজেপিৰ লগত কাম কৰি থকা সেই নেতাসকলতকৈ শংকৰজ্যোতি বহুত শ্ৰেষ্ঠ। শংকৰজ্যোতি এইটো কাৰণেই শ্ৰেষ্ঠ যে ৰাজহুৱাকৈ কিবা এটা বিজেপিত ভাল লাগিছে যোগদান কৰিবৰ কাৰণে স্পষ্টকৈ ওলাই গৈ যোগদান কৰিছে, কিন্তু তাতকৈ বেছি শত্ৰু সেইসকল ব্যক্তি যিসকল ব্যক্তিয়ে দিনত হ'লে হাই হাই আৰু ৰাতি হ'লে ভাই ভাই কৰি পিছ দৰজাৰেদি সোমাই আলিংগন কৰি থাকে। সেইসকল ব্যক্তিকেইটা হৈছে আচল শত্ৰু। শত্ৰু শংকৰজ্যোতি নহয়, শত্ৰু হৈছে সেইসকল ব্যক্তিয়ে যিকেইজন ব্যক্তিয়ে জাতিৰ গোটেই সমস্ত বস্তুখিনি স্পাই কেমেৰাৰ দৰে চাই আৰু ৰাতি হ'লে সেইসকলক বিলাই থৈ আহে। গতিকে শংকৰজ্যোতিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চোৱাগিৰি নকৰি যে স্পষ্টকৈ ওলাই গৈ বিজেপিত যোগদান কৰিছে, সেইবাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়নো অসমত বৰ্তমান এনেকুৱা বহু নেতা আছে যি নেতাই কেৱল জাতিৰ চোৱাগিৰি কৰি ৰাতি হ'লে সেইসকল ব্যক্তিক গোটেই তথ্যসমূহ দি আহে। ধন্যবাদ।